ইউনিভাৰ্ছ ধন্যবাদ মোৰ ফেচবুক পেজটোত যিসকলে আজিলৈকে চাই আছে বা লাইক কমেণ্ট দি আছে মোক আৰু তেখেতলোকে অশেষ মৰম আশীৰ্বাদ আৰু যিবিলাক দিহা পৰামৰ্শ দিছে তেখেতলোকলৈ অশেষ ধন্যবাদ। এয়া মই এজনক এক্সেছ বাছৰ ৰান এটা দিলোঁ, তেখেতে খুব গভীৰ নিন্দাত শুই আছে আৰু তেখেতৰ মুখে আমি শুনিম তেখেতেনো এক্সেছ বাছ লৈ কেনেকুৱা কি ফিলিং পালে, তো আপোনালোকে চাব। ঠিক আছে, আমি তেখেতক জগাই দিম এতিয়া দেই। হেল্ল' বকল বা, বকল দা, উঠা উঠা, টোপনি গৈছিলা নি? ক'লৈ গৈছিলা তুমি? ফুৰিবলৈ গৈছিলা নি ক'ৰবাত? ক'ত ক'ত ফুৰিলা? ক'ৰ পালাগৈ? এক্সপিৰিয়েঞ্চটো কওকচোন, আপোনাৰ কি পালে, কি লাগিলে, কেনেকুৱা লাগিছে, কি হৈছে কৈ দিয়ক। তো ৰাইজে চাব নহয় আপোনাক। ভালেই বাৰু, প্ৰথম অৱস্থাত বহুত স্মুথলি মানে ব্ৰেইনটোত প্ৰেছাৰ দি থকা নিচিনা লাগিছিলে। মানে এনেকুৱা লাগিছে যেন মানে আৰু জুইছে হেঁচি দিয়া, জুইছে যেন মানে হেঁচিলে ভাল লাগিব, কিন্তু আচ্ছা আচ্ছা আচ্ছা, স্মুথলি মানে ধৰি থকা লেখীয়া, মানে তাৰপিছতে অলপ উপঙি থকা লেখীয়া লাগিলে, শূন্যতে উপঙি থকা লেখীয়া লাগিলে। তাৰপিছতে টোপনি গ'লোঁ, টোপনি যোৱাৰ পিছত কিবা যেন ষ্ট্ৰেছটো মানে অকণমান ব্ৰেইনৰ ষ্ট্ৰেছ যেন নাইকিয়া হৈ অলপ ব্ৰেইনটো অলপ লাইট লাইট লাগিছে, সেইখিনি আৰু ভাল লাগিলে। ভাল লাগিছে, অকণ মুকলি লাগিছে, অলপ ফ্ৰী ফ্ৰী লাগিছে। আৰু কেইটামান ল'ব লাগিব তোমাৰ, তেতিয়া তোমাৰ কৰ্মা বহুত আছে, তোমাৰ মানে এইটো নেগেটিভিটি বহুত আছে, তোমাৰ মানে মগজত যিবিলাক অদৰকাৰী কিছুমান মানে জাম বহুত আছে, জামটো অলপ ক্লিয়াৰ কৰিব লাগিব আৰু 2-এটামান ল'ব লাগিব। ঠিক আছে, থেংক ইউ নেক্সট। হেল্ল' গাইজ, এয়া মই এক্সেছ বাছৰ ৰান দি আছোঁ আৰু এজন মোৰ বন্ধু মুস্তাফা আলী, তেখেতে এতিয়া এবাৰ ৰান দিয়াৰ পিছত মানে এক্সেছ বাছৰ ৰান দিয়াৰ পিছত তেখেত শুই আছে। তেখেতে কি পালে কি নাপালে আমাক জনাব। তেখেতে বহুত দিনৰ পৰা আশা কৰি আছিল যে এটি এক্সেছৰ বাছৰ ৰান ল'ম বুলি, তো বহুত দিন ধৰি তেখেতলোকে কৈ আছিলে, কিন্তু মই তেখেতলোকক দিব পৰা নাছিলোঁ। তো আজি তেখেতলোকৰ ৰানটো দিলোঁ, তো তেখেতৰ পৰা আমি কি পালে কি নাপালে, কেনেকুৱা লাগিলে আমি অনুভৱটো আমি সুধিম তেখেতক। ঠিক আছে, আমি তেখেতক জগাম এতিয়া। হেল্ল' হেল্ল' মুস্তাফা ভাই, ভাইজান শুইছা? শুইছিলা নি? টোপনি গৈছিলা? উঠা উঠা উঠা, ক'ত শুই আছা তুমি এতিয়া? তোমাক যে এবাৰ ৰান দিলোঁ তুমি গম পালা নাই? মইতো 1 ঘণ্টাৰ ওপৰত দিলোঁ তোমাক। 5 মিনিটহে লাগিলে, তুমি বেছি নাপালাই, তাৰমানে 5 মিনিটহে পালা। তুমি যে 1 ঘণ্টাৰ পৰা, তো 1 ঘণ্টাটো তুমি নাক মাৰি শুইছা আৰু 2টামান যে এনেকৈ জোকাৰি দিছা এনেকৈ চব। আচ্ছা, ঠিক আছে বাৰু, যি কি নহয়, এতিয়া কেনেকুৱা লাগিলে ৰানটো লৈ, বাছটোৰ এক্সেছ বাছৰ ৰানটো লৈ কেনেকুৱা লাগিছে তোমাৰ? এতিয়া মনটো এনেকুৱা কেনেকুৱা লাগিছে? কিবা ভাল লাগিছে নে বেয়া লাগিছে নে কোৱাচোন, ফিলিংটো কি আহিছে? মই সঁচাটো কৈছোঁ, একদম মানে সময় 5 মিনিটমান থকা যেন লাগিল, একদম পাতল পাতল লাগিছে। পাতল পাতল লাগিছে। আৰু কিবা সপোন চপোন দেখিছে নাই দেখা? সপোন ঢেৰ কিবা কিবি ঢেৰ দেখিলা, কোৱাচোন কি কি দেখিছিলা? কি ক'ত ক'ত গৈছিলা? তুমিতো ফুৰিব গৈছা ক'ৰবাত? এবাৰ গ'লোঁ আমাৰ ঘৰৰ ফালে। ঘৰত গ'লা? তাৰপিছত এবাৰ মানে কি পুখুৰীত কিবা মাছ মাৰিলোঁ নে কি এনেকুৱা। আচ্ছা আচ্ছা, বিভিন্ন কাম কৰি ফুৰিছা আৰু তুমিতো এতিয়া ইয়াত নাই হ'লে, এখন জগতত নাই হ'লে, তুমিতো বেলেগ জগতত ঘূৰি আহিলা। তুমিতো এতিয়াতো ইয়াত আছা, কিন্তু তুমি যে মাইণ্ডটো গৈ বেলেগত ঘূৰি আহিলা নহয় জানো? অকণমান ফুৰি আহিলা, এপাক অলপ ফুৰি আহিলা, ৰিলেক্স হ'লা। এতিয়া ৰিলেক্স লাগিব, ভাল লাগিব, শান্তি লাগিব তোমাৰ চাগে। ঠিক আছে, আৰু 2টামান ৰান লোৱাৰ পিছত তোমাৰ ভাল হৈ যাব, প্ৰব্লেম চল্ভ হ'ব। ভাল লাগিল। ঠিক আছে, থেংক ইউ ইউনিভাৰ্ছ। আৰু তেখেতলোকে আপোনাক মানে সহায় কৰক, মৰম কৰক, আশীৰ্বাদ কৰক, যাতে তোমাৰ যি প্ৰব্লেম আছে